আপুনি জানি আচৰিত হ'ব জুবিন দাক এছে শেষ কৰিলে শ্যাম কানু সিদ্ধাৰ্থ শেখৰ ছুইমিং ছিংগাপুৰ চাইজুৰ ছেপ্টেম্বৰ সৰু সজাই আৰু অৱশেষত সোণাপুৰ আজিৰ এই ভিডিঅ'টো ইফালে স্ক্ৰীণত থকাজনক আপুনি চিনি পায় নিশ্চয় আৰু ইফালে থকাজনকো চিনি পায় দুইজন বৰ্তমান অসমৰ সকলো জনপ্ৰিয় এজন ইউটিউবাৰ আৰু দুইজনে কি কথা কৈছে সেইখিনি প্ৰথমতে শুনাই লওক প্ৰথমতে শুনক ডিম্পু বৰুৱাই কি কৈছে জুবিন দাই বহুত কুৱেশ্যন এৰি থৈ গ'ল এতিয়া সেই কুৱেশ্যনবিলাকৰ এনচাৰ লাগে যে জুবিন দাৰ এই মৃত্যুটো সহজ মৃত্যু নহয় এইটো এনেকুৱা মৃত্যু নহয় যাক আমি সহজে মানি ল'ব পাৰোঁ এতিয়া চৰকাৰৰ ফালৰ পৰা কৈছে যে ফাৰ্ষ্ট জুবিন দাক বিদায় দি লওক তাৰপিছত যি হয় হ'ব লাহে লাহে কিন্তু এতিয়া হোৱাৰ সময় এতিয়া দোষীক শাস্তি লাগে এতিয়া এনেকুৱা তদন্ত লাগে যি তদন্তৰে জুবিন দাৰ আত্মাক আমি শান্তি দিব পাৰোঁ জুবিন দাৰ কাৰণে সকলোতকৈ ডাঙৰ উপহাৰ সকলোতকৈ ডাঙৰ শ্ৰদ্ধাঞ্জলি হ'ব যে জুবিন দাৰ মৃত্যুৰ আচল ৰহস্য এতিয়া শুনক আসাম যেতে কি কৈছে আমি যিমানবোৰ তথ্য বৰ্তমান সময়ত প্ৰত্যেকগৰাকী অসমৰ ৰাইজে বিচাৰি পাইছে যে এয়া প্লেন এছ জুবিন দাক মাৰ্ডাৰ কৰা জুবিন দাৰ য'ত মৃত্যু হৈছে সেই দেশখনৰ নাম হৈছে ছিংগাপুৰ জুবিন দাৰ প্ৰথম নিউজটো আহিছিল স্কুবা ডাইভিং বুলি পিছত ছুইমিং বুলি আহিছে নাম সাঙুৰ খোৱা ব্যক্তিগৰাকী শ্যাম কানু মহন্ত নাম্বাৰ 1 সিদ্ধাৰ্থ শেখৰ আনকি জুবিন দাৰ নিজৰ ভাইক সিদ্ধান্ত গাৰ্গ এইকেইজনৰ নাম মানে যি কথা আলোচনা হৈছে অসমৰ ৰাইজৰ মাজত থাৰ্ড পইণ্ট সাগৰত মৃত্যু হৈছে CS য'ত শ্ৰদ্ধাঞ্জলি আমি আগবঢ়াই আছো এতিয়া য'ত শ্ৰদ্ধাঞ্জলি দি থকা হৈছে সেয়া হৈছে সৰু সজাই ষ্টেডিয়াম মানে সৰু সজাই ক'লেও ইংলিছত সৰু সজাই আৰু এতিয়া য'ত সমাধিস্থল কৰিব গৈ আছে সেয়া হৈছে সোণাপুৰ আৰু মই আপোনালোকক ইণ্টাৰেষ্টিং কওঁ বহুতে পোৱা নাই মই পোষ্টটোত লিখিছো যে সেন্ট জোসেফ এছপ'ৰ আইলেণ্ড নামৰ সেই আইলেণ্ডটোত যিটোত আমি বহুতে জানো সেই আইলেণ্ডটোত হেনো আৰু ভিডিঅ'টো দেখিও গম পাব এইটো থাৰ্ড ক্লাছ এটা আইলেণ্ড মই ক'বলৈ গ'লে মই সেইকাৰণে কৈ আছো যে প্লেন এছটো ভাঙিব লাগে আমি অতদিনে যিখিনি কথা ভাবিছিলোঁ যে জুবিন দাক কোনোবা প্লান কৰি হত্যা কৰিছিলে আচলতে জুবিন দাক প্লান কৰি হত্যা কৰা হোৱা নাই জুবিন দাক প্লান কৰি হত্যা কৰা হৈছে আৰু তাৰ কাৰণটো হৈছে জুবিন দাৰ আৰম্ভণিৰ পৰা মৃত্যুলৈকে গোটেইকেইটা শব্দৰ সন্মুখৰ আখৰটো হয় গতিকে ক'ব লাগিব প্লান অসমবাসী প্ৰতিজনৰ হিয়াত যদি জুবিন দাৰ ঠাই আছে তেনেহ'লে আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে শুনি শ্বেয়াৰ কৰি আপুনি সকলোৱে স্বতঃস্ফূৰ্তভাৱে চৰকাৰৰ সন্মুখত দাবী উত্থাপন কৰক কাৰণ জুবিন দাক হত্যা কৰাসকল বাচি যাব নোৱাৰে কাৰণ অসম গৌৰৱ হাৰ্টথ্ৰব জুবিন দা আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হোৱাটো কোনেও মানি ল'ব নোৱাৰোঁ আৰু সেই মানি ল'ব নোৱাৰাৰ কাৰণটো হৈছে জুবিন দাক আচলতে সাংগু পাংগুকেইটাই মিলি যিধৰণে ব্যৱহাৰ কৰিছিল ব্যৱহাৰ কৰি অৱশেষত হয়তো ফান্দত পৰি যাব বুলি ভাবি তেওঁলোকে জুবিন দাক এনে এটা পৰিকল্পনা কৰি হত্যা কৰিছিল আৰু সেই হত্যা কৰাটোক গোটেই জীৱনৰ কাৰণে সকলোৱে ক'ব লাগিব প্লান যদি আপুনি একমত ভিডিঅ'টো শ্বেয়াৰ কৰিব